নমস্কাৰ হাই হেল্ল' বন্ধুসকল, আজি এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই ভিডিঅ'টো ইটানগৰৰ পৰা লিং ৰোড হৈ কনকলতা পথত মেইন পথত লাগিব যোনটো পথ চিলামবাৰীত জইন হয়। কেনেকৈ পাহাৰ কাটি বনাইছে আপোনালোকৰ ভিডিঅ'টো চাওক। এইখিনিত ৰাস্তাৰ কাৰণে আৰু ভাঙা যাবই আৰু এইখন কম ৱাল দিয়া নাই। এইখন এনেকুৱা ৰাস্তা আমাৰ ইয়াতে হ'ব বুলি আমি ভবাই নাছিলোঁ। এইটো তাৰমানে পূৰা কাটি দিছে। এইটো এইফালে ড্ৰেইন একদম দেউৰী ঘৰৰ পানীটো পাছ কৰা কৰে। জয়নগৰ টু উলাননগৰ পথ এইটো এটা যুগৰ পিছত আমাৰ এই ৰাস্তাটো হ'ল আৰু এই পাথৰবিলাকত হোল কৰি মছলা দি দিয়ে না, মেডিচিনত ফাটি যায় আৰু সেইটো অনিষ্ট নকৰে, মানে চিটকি নাযায় আৰু কাৰো ঘৰত নপৰে। সুবিধা হ'ব মানুহৰ ৰাস্তাটো ইমান ডাঙৰ ৱাল দিছে। এইখন ট্ৰেক্টৰেৰে তাৰমানে ভেকন ষ্টাৰ্ট কৰে, তাৰপিছত পাথৰটো হোল কৰে জানো এইখন ট্ৰেক্টৰে। তো কথাটো হ'ল কি, এৰিয়াবিলাকৰ প্ৰথমতে ৰাস্তাটো কমচে কম 40-50 বছৰ হৈ গ'ল এই ৰাস্তাটো হোৱা নাছিল। বহুত বছৰ আগতে শিলৰে এনে হেৰি কৰি দিছিল, তথাপিও মানুহৰ সুবিধা হৈছিল যদিও এতিয়া তাৰমানে এনেকুৱা সুবিধা হ'ব। আপুনি লৈছে ঠিকাটো বাপন বৈশ্য। এইটো জয়নগৰৰ ৰাস্তা, কল্যাণনগৰ হাইটেংগিৰি কনকলতা পথলৈ এই ৰাস্তাটো যাব। এই ৰাস্তাটো এনেকৈ উঠি যাব, মই যোনটো আপোনালোকক দেখালোঁ এনেকৈ উঠি যাই মেইন ৰোডটো পাব আৰু চিধা ৰাস্তাটো পাব। তাৰমানে য'ত আগতে 15 মিনিট লাগিছিল যাওঁতে, এতিয়া 5 মিনিটতে পাব। সকলো মানুহৰে ৰাইজৰ সুবিধা হ'ব। আমাৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাদেৱে এইখিনি সহায় কৰি দিলে। তাৰপিছত দীপংকৰ বৈশ্য কাউন্সিলাৰ আমাৰ 12 নং ৱাৰ্ডৰ, ধন্যবাদ CM ছাৰ। তো আজিলৈ এইখিনিয়ে, আপোনালোকক ভিডিঅ'টো দেখালোঁ আমাৰ ৰাস্তাটো। যিহেতু ভিডিঅ' বনাওঁ কাৰণে নিজৰ জেগাৰ উন্নতিৰ হিচাপে সেইকাৰণে বনাইছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। ধন্যবাদ, বাই বাই।